এতিয়া আকৌ সেই নাম অপৰাধৰ নৱম কোটটো দিছে, দেৱতো তম কৰ মুকুতি পাৱে যত চৰাচৰ, যিটো থাকে টান চাৰি, ভজিলে তাকো নিস্তাৰ হৰি। এই যিটো মন্দমতি অধমৰে, হৰিৰো মহাই অপৰাধ কৰে, নামত শৰণ লয়ে বাৰেক, নামে হৰে তাৰ সবে পাতেক। যিটো থাকে টানত দুহ আচৰি, ভজিলে তাকো নিস্তাৰ অন্ত হৰি। দেই, তাৰপিছত কৈছে যিটো মন্দমতি অধম নৰে, হৰিৰো মহা অপৰাধ কৰে। হৰিৰ যিজন মন্দমতি অধমে হৰিৰ অপৰাধ কৰিব পাৰে, মানে নামৰ দুখ। নাম যি সময়ত ভকতে নাম ল'বলৈ আৰম্ভ কৰিছে, তেওঁ সেই মুহূৰ্তত নামত ৰতি নহৈ বিভিন্ন গ্ৰাম্য বা ব্যক্তিগত কিছুমান কথাত ৰতি হৈ তেওঁ মগ্ন হৈ আছে। ইফালে কি হৈছে, ভকতে নাম জপ কৰিছে, নাম মানে চৰ্চন কৰিবলৈ, তেওঁ অন্য কথাত ৰতি, এই পানী এগিলাচ দেচোন, এইফালে হুলস্থুল হৈ আছে। তেওঁ অধমতকেও অধম, কিয়নো তেওঁ নাম পাহৰি বেলেগলৈ চিত্তটো দি থৈ দিয়ে। আমি গৈছিলো কলৈ, কেৱল আমি নামলৈ, নাম মহাপ্ৰভুৰ নাম, এই মহাপ্ৰসাদ গ্ৰহণ কৰিম বুলি কৈছিলো, জানে জানে। গৈ তাত যদি আমি নামত ৰতি নাথাকি অন্যত লিপ্ত থাকো দেই, তেতিয়াহ'লেতো আমাৰ নামৰ অপৰাধে পাব। সিও এক নামৰ অপৰাধ। মুকুতি পাৱে যত চৰাচৰ, যিটো থাকে টানত দুহ আচৰি, ভজিলে তাকো নিস্তাৰন্ত হৰি। যিটো মন্দমতি অধম নৰে, হৰিৰ মহা অপৰাধ কৰে। নামত শৰণ লয়ে বাৰক, নামে হৰে তাৰ সবে পাতেক। নামত যদি তেওঁ শৰণ ল'ব পাৰে একমনে একচিতে, তেওঁৰ যিমান পাপেই নহওক ঈশ্বৰে হৰণ কৰিবই কৰিব। গতিকে আমি ইমান ধন্য, এই কলিযুগত যে আমি জন্ম ল'বলৈ পাইছো। কলিযুগটোৰ দৰে ধন্য যুগ নাই বুলি কৈছে। সৌনক মহাঋষিয়েও কৈছে যে যাক যজ্ঞ যুগ যুগ ধৰি কৰিও কোনো সুখ নাপালো, কেৱল দুখে পালো, দেহত কষ্টহে পালো। কলিযুগ এনে ধন্য যুগ, এই কলিযুগত ৰাম নাম ললে 7টা কাৰ্য সিদ্ধ হয়। কিন্তু আমি সেই ঋষিজনে কৈছে যে আমি কি কৰিলো, যুগ যুগ ধৰি তেওঁ জ্ঞান কৰি আমি আত্মাত, দেহ আত্মাত, জীৱ আত্মাক আমি কষ্ট দিয়াৰ বাহিৰে অন্য আমি একো ফলেই নাপালো। তেনেহ'লে আমি কি চাইছো, কলৈ গৈছো, কি কৰিছো? আমাৰ এতিয়াতো এই কলিত জন্ম যিসকল লোক এতিয়া জন্ম হলো, আমিতো সেইসকলৰ কথা, সেই দিনটোৰ কথা আমি ক'ব নোৱাৰো। কিন্তু সেই দিনটোত জন্ম হোৱা ব্যক্তিজন তেওঁতো লিপিবদ্ধ কৰি থৈ গৈছে যে আমি যাগ যজ্ঞ পূজা পাতল কৰি একো ফল নাপালো, কেৱল আমি কষ্টহে পালো। দেহাত্মাক বা পৰমাত্মাক আমি কষ্টহে দিলো। সেইকাৰণে তেওঁ কি হৈছে, সুত মহাপ্ৰভু তেওঁলোকৰ লগত মিলিত হৈ মহাভাগৱত চৰ্চন কৰিবলৈ আগমন কৰিছে।
হৰে ৰাম নামে কৃষ্ণ হে ৰাম কুহিদ হৰি নাম সমস্তৰে তাৰো অপৰাধ যি নৰে কৰে তাহাৰ ৰক্ষাৰ নাহি উপায় অৱশ্যে সিটো অধোগতি যায়। কি ক'লে? কুহিদ হৰি নাম সমস্তৰে তাৰো অপৰাধ যি নৰে কৰে তাহাৰ ৰক্ষাৰ নাহি উপায় অৱশ্যে সিটো অধোগতি যায়। দেই, কুহিদ হৰি নাম সমস্তৰে তাৰো অপৰাধ যিজন নৰে কৰে। কুহিদভাৱে হৃদয় ভৰাই হৰি নাম ল'ব লাগে, হয়নে বাৰু? তাত আকৌ আমি কি কৰিছো? অপৰাধহে কৰিছো, নামৰ অপৰাধহে গোটাইছো। নামৰ পৰা আমি মুক্তি পোৱাৰ চেষ্টা কৰা নাই। তেওঁ কেতিয়াও ৰক্ষা নাপায়, পাপৰ পৰা কেতিয়াও তেওঁ মুক্ত হ'বই নোৱাৰে। অৱশ্যে তেওঁ মানে অধোগতিহে যায় বুলি ঈশ্বৰে কৈছে। আৰু গুৰুজনাৰ উপদেশ সেইমতেহে মানে প্ৰচাৰ হৈছে। গুৰুজনাই প্ৰচাৰ কৰিছে কীৰ্তনত যে অৱশ্যে সেইজন কি হ'ব? অধোগতিহে যাব, অৱশ্যেই যাব। হৰিও ৰাখিবে নোৱাৰে তাক যি নামৰ দোষী তেওঁ কোনো কাৰণত ঈশ্বৰেও ৰাখিব নোৱাৰে বুলি কৈছে। হৰিও ৰাখিবে নোৱাৰে তাক শুনিয়া নাৰদে বুলিলা বাক নামৰ কোনো অপৰাধ গণ লোকৰ যিটো পুণ্য কৰে চন্ন। কি ক'লে? যে নামৰ কোনো অপৰাধ গণ বোলে লোকৰ যিটো পুণ্য কৰে চন্ন। দেই, এনেকুৱা 10জন ভকতে নামত ৰতি হৈ তেওঁলোক কি হৈ আছে? ভগৱন্ত প্ৰভুৰ লগত বিলীন হৈ। তাত যদি কোনো লোকে বা তেনেধৰণৰ কোনো ভকতে আহি সেই নামত ৰতি হৈ থকা লোককেইজনৰ চিত ধ্বংস কৰে, তেনেহলে কি হ'ব? তেওঁ পুণ্য চন্ন হ'ব বুলি কৈছে। তেওঁ যিমান পুণ্য, তেওঁ যুগ যুগ ধৰি যদিও তেওঁ পুণ্য ফল আৰ্জিত হৈছে, এই ফল কেতিয়াও তেওঁ ৰাখিব নোৱাৰে বুলি কৈছে। কিয়? নাম অপৰাধত তেওঁ মানে হেৰি হৈ আছে, বান্ধা। য'ত 10জন ভকতে ঈশ্বৰক চৰ্চন কৰি আছে, একমনে একচিতে সুদৃঢ় বিশ্বাসে, হয়নে বাৰু? আমি শৰণত পাইছো যে মহাপুৰুষৰ বাক্য সত্য 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 কায় বাক্য মনে সুদৃঢ় বিশ্বাসে। দেই, আমি বাক্যষাৰ যিমানেই যি নকওঁ, তাত কিন্তু এনেকুৱা সুন্দৰ শব্দ এটা দিছে, শুনিবলৈ বৰ ধুনীয়া, কৰিবলৈ কিন্তু বৰ টান। সুদৃঢ় বিশ্বাস শব্দ ইমান সহজ নহয়। কায় বাক্য মন চিত, এই 4টা বস্তু যেতিয়ালৈকে এক কৰি ঈশ্বৰৰ চৰণ দেখা পোৱা নাযাব, তেতিয়ালৈকে সুদৃঢ় বিশ্বাসত যে আমি মগ্ন হৈছো বা আছো ক'বলৈ কাৰো ক্ষমতা নাই। সেইকাৰণে আমি মানে গুৰুজনাৰ উপদেশৰ পৰা ক'ব বিচাৰিছো যে আমি আটাই পিতৰসকলে নিজৰ সতি সন্তানক বা আটাসকলে যিসকল শৰণাৰ্থী তেওঁলোকক এই সুদৃঢ় বোলা শব্দটো, সুদৃঢ় বোলা শব্দটোৰ মূল তত্ত্বটো দেখুৱাই দিয়াটো উচিত আৰু বুজোৱাটো নিতান্তই প্ৰয়োজন, কিয়নো ইমান সহজ নহয়।
গুৰুজনাই শাস্ত্ৰভাগৰ নাম কি দিলে? কীৰ্তন। কীৰ্তন মানে কি? পঢ়া। সহজ কথা নহয়নে বাৰু? শুনোতে সহজ কথা। কীৰ্তন কৰিব পাৰিতো। কীৰ্তন কৰিলেই কীৰ্তন কৰা বুজাই নেকি? কৃষ্ণ বুলিলেই নাম লোৱা হয় নেকি? আমি প্ৰকাশ কৰিছো, ওলাই গুচি গৈছে। যোৱা নাই নে? যে আমাৰ 9বিধ ভকতি, 2বিধ ভকতি কি মানে প্ৰধান বুলি কৈ দিছে। কি কি? শ্ৰৱণ আৰু কীৰ্তন। এই শ্ৰৱণ আৰু কীৰ্তনটো আমি অকণমান সেইভাগতো পাতো বাৰু দেই। নাম অপৰাধতে আছো বাৰু 12 নম্বৰ পুথতে। শ্ৰৱণ আৰু কীৰ্তন এই শব্দটো আমি অকণমান চাওঁ আহকচোন। এখন সমাজত দুজন ভকতে পাঠ পঢ়ি আছে। তাত বহু ভকতে, ভকত বৈষ্ণৱসকলে একত্ৰিত হৈ শ্ৰৱণ কৰি সেইটো বুজাইছে নে অন্য কিবা প্ৰকাৰে বুজাইছে বাৰু? আপোনালোকে কেনেকে বুজিছে বাৰু? তেনে ধৰক আপোনালোকৰ নামঘৰত ভাগৱত পাঠ হৈ আছে, দুজনে পাঠ পঢ়ি আছে নহয় জানো? আৰু বিভিন্নজনে সেই ঈশ্বৰ গুঞ্জক শ্ৰৱণ কৰি আছে। এই কথাষাৰ কৈছে শ্ৰৱণ কীৰ্তনেই শ্ৰেষ্ঠ বুলি যে ক'লে ভকতি, নহয় জানো? 9বিধ ভকতিৰ শ্ৰৱণ কীৰ্তনেই শ্ৰেষ্ঠ বুলি কৈছে। গতিকে কোন ভাগ কৈছে? শ্ৰৱণ কীৰ্তন সেই ভাগ কৈছে নে অন্য মানে ব্যতিৰেকে কৈছে নে বাৰু ৰাজহুৱাকে কৈছে? কথা কৈছে গুৰুজনে। এই কথাষাৰ আমি ভুলকে বুজিছো নিচিনা হ'ব। আমাৰ আধ্যাত্মিক জ্ঞানে এইটোহে কয়। কোনটো কয়? নিজেই ঈশ্বৰৰ নাম প্ৰকাশ কৰি যদি নিজৰ কৰ্ণপথেৰে নিজে শ্ৰৱণ কৰি হৃদয়ত স্থাপন কৰিব নোৱাৰে, তেনেহ'লে শ্ৰৱণ কীৰ্তন কৰা নুবুজায়। শ্ৰৱণ কীৰ্তনেই শ্ৰেষ্ঠ কেৱল এজন ব্যক্তিক কৈছে। এই কথাষাৰ দুজনে পাঠ কৰিছে, এজনে শ্ৰৱণ কৰিছে। কিয় নহয় বুলি ক'ব খোজা নাই দেই। ইতৰসকলে বা সাধু বৈষ্ণৱসকলে সেইটো আমাক কৈছে যে শ্ৰৱণতো ঈশ্বৰক পায়, কীৰ্তনতো পায়। কিন্তু ভকতিলে যদি যাওঁ, আমি ভাবো ভকতিলে যদি আমি যাওঁগে, তেনেহ'লে আমাক কি লাগিব? শ্ৰৱণ কীৰ্তন কেৱল ব্যতিৰেকে এজন ব্যক্তিৰ বাবে। কাৰণ ভকতিটো নিজা হয় নহয়। ভকতিটো যদি নিজা হয়, তেন্তে এই কথা দুইটা এজন ব্যক্তিৰ হ'ব লাগে। শ্ৰৱণ আৰু কীৰ্তন এই দুইটা বস্তু এজন ব্যক্তিৰ হ'ব লাগে, ভকতি যদি নিজা। যদি ভকতিটো বেলেগৰ পৰা ল'ব পাৰি, তেনেহ'লে আপুনি শ্ৰৱণ কৰিলেও হ'ব বা কীৰ্তন কৰিলেও। কিন্তু আমাক কৈছে ভকতিটো নিজা। ভকতিটো যদি নিজা হয়, তেতিয়া শ্ৰৱণ আৰু কীৰ্তন নিজেই শ্ৰৱণ কীৰ্তন কৰি আৰু নিজৰ কৰ্ণ পথেৰে নিজেই শ্ৰৱণ কৰিব লাগে। শ্ৰৱণ কৰিলেহে আমাৰ কি হ'ব? ঈশ্বৰৰ প্ৰতি থকা বা ঈশ্বৰৰ গুঞ্জকত আমি যে ব্যস্ত হৈছো, আমাৰ হৃদয় তেতিয়াহে হ'ব বা হৃদয়ত তেতিয়াহে স্থাপন হ'ব।